দ্বিতীয় দিনাও সোনাপুৰৰ কচুতলিৰ চৰকাৰী ভূমি আৰু গ্ৰেজিং ৰিজাৰ্ভত উচ্ছেদ অব্যাহত কেইবাশ হেক্টৰ চৰকাৰী ভূমিত অবৈধভাৱে বাস কৰা বহু পৰিয়ালক উচ্ছেদ চলাইছে প্ৰশাসনে বৃহৎ বাহিনীলৈ প্ৰশাসনে অব্যাহত ৰাখিছে উচ্ছেদ অভিযান এক্সকেভেটৰ সোমাব নোৱাৰা স্থানত বনোৱাৰ হতুৱাই অব্যাহত ৰখা হৈছে উচ্ছেদ এই উচ্ছেদ অভিযানৰ বিষয়ে সবিশেষ জনাব আমাৰ জ্যেষ্ঠ সাংবাদিক ৰঞ্জু তালুকদাৰে নিশ্চিতভাৱে কচুতলি দ্বিতীয় পৰ্যায়ৰ উচ্ছেদ অভিযানৰ আজি দ্বিতীয়টো দিন আৰু দ্বিতীয়টো দিনতো এই মুহূৰ্তত কচুতলি অঞ্চলত উচ্ছেদ চলি আছে যিসমূহ আচলতে চৰকাৰী ভূমি বেদখল কৰি দীৰ্ঘদিন ধৰি আচলতে বসবাস কৰি আছে এইসমূহ ভূমিতে মুহূৰ্তত প্ৰশাসনৰ উচ্ছেদ এই মুহূৰ্তত আমি দৃশ্য দেখুৱাইছোঁ যেহেতু জেচিবি সোমোৱা কোনো ঠাই নাই এক্সকেভেটৰ পৰা জেচিবি সোমাব নোৱাৰে এই স্থানত সেইকাৰণে প্ৰশাসনে যি বনোৱা আছে বনোৱা লগাই আচলতে সমগ্ৰ উচ্ছেদ অভিযান চলাই আছে আৰু ক'ব লাগিব যিখন আপুনি নিউজ লাইভত বাতৰি সম্প্ৰচাৰ হৈছিল 21 তাৰিখেহে সন্দেহযুক্ত নাগৰিকে কিদৰে ট্ৰেক্টৰ আচলতে অনাধিকাৰভাৱে নিশাৰ ভিতৰতে প্ৰৱেশ কৰি সমগ্ৰ অঞ্চলটোত কিদৰে ঘৰ নিৰ্মাণ কৰে আৰু যেতিয়া ট্ৰেক্টৰত তেওঁলোকে ৰেডিমেড টিং বা বিভিন্ন ধৰণৰ সঁজুলি নিৰ্মাণ কৰি আহি নিশাটোৰ ভিতৰতে এটা অঞ্চলত বসতি স্থাপন কৰে আৰু ডিমৰীয়া স্থায়ী নাগৰিক হৈ পৰে তাৰ সমান্তৰালকৈ এই মুহূৰ্তত কচুতলিৰ পৰিৱেশ দেখুৱাইছোঁ যিসমূহ চৰকাৰী ভূমি আছে চৰকাৰী ভূমিসমূহৰ এইসমূহৰ মুহূৰ্তত বেদখলমুক্ত কৰা হৈছে যোৱাকালি প্ৰায় 200তকৈ অধিক ঘৰ বেদখলমুক্ত কৰা হৈছে আৰু আজি যিসমূহ ঠাইত আচলতে জেচিবি বা এক্সকেভেটৰ নোসোমায় সেইসমূহ ঠাইত আচলতে বনোৱা লগাই তেওঁলোকে উচ্ছেদ অভিযান আৰম্ভ কৰিছে আমি এই মুহূৰ্তত উচ্ছেদিত ঘৰসমূহ দেখুৱাইছোঁ এইদৰে এটা পকী ঘৰ সম্পূৰ্ণ ভাঙি তছনছ কৰি দিয়া হৈছে আৰু বহু স্থানত এই মুহূৰ্তত 4টা স্থানত এই ইতিমধ্যে উচ্ছেদ অভিযান চলি আছে আৰু উচ্ছেদিত যি বাসগৃহসমূহ সম্পূৰ্ণ ভাঙি দিয়া হৈছে আৰক্ষী অৰ্ধসামৰিক বাহিনী মোতায়েন কৰা হৈছে আৰু উল্লেখনীয় কথা যে কচুতলি অঞ্চলত আচলতে যিসমূহ চৰকাৰী ভূমি আছে এই চৰকাৰী ভূমিসমূহতে বিভিন্ন সময়ত চৰকাৰী আৱাসগৃহ লাভ কৰিছিল এই সন্দেহযুক্ত নাগৰিকসকলে আৰু সেয়া কিদৰে সম্ভৱপৰ হ'ল সেয়া ডাঙৰ প্ৰশ্ন কিন্তু এই মুহূৰ্তৰ পৰিৱেশ দেখুৱাইছোঁ এই পকী ঘৰটো সম্পূৰ্ণ ভাঙি দিয়া হৈছে আৰু ইয়াতে এই স্থানত আচলতে কিদৰে বিদ্যুৎ সংযোগ পালে বা কিদৰে আচলতে চৰকাৰী আৱাস লাভ কৰিলে কাৰণ আমি যোৱাকালি প্ৰতিবেদনত দেখুৱাইছিলোঁ যে প্ৰায় কেইবাটাও চৰকাৰী আৱাসগৃহ লাভ কৰিছিল এইসমূহ চৰকাৰী ভূমিত তাক লৈ এতিয়া চিন্তিত হৈ পৰিছে সচেতন মহল কাৰণ যিসমূহ চৰকাৰী ভূমি আছে চৰকাৰী ভূমিসমূহত চৰকাৰী আৱাস বা বিদ্যুৎ সংযোগ লৈ এতিয়া বহুতে প্ৰশ্ন উত্থাপন কৰিছে আৰু দেখুৱাইছে যিসমূহ স্থান আছে আচলতে সোণাপুৰ ৰাজস্ব অন্তৰ্গত কচুতলিত যিসমূহ স্থান আছে চৰকাৰী ভূমিত যিসমূহ বেদখল কৰি আছে সেইসমূহ উচ্ছেদ কৰা হ'ব যুৱনেতা দিব্যজ্যোতি মেধি আছে আমি অলপমান আপোনাৰ পৰা জানিবলৈ চেষ্টা কৰিম যিহেতু চৰকাৰী ভূমিসমূহ উচ্ছেদ কৰা হৈছে কি ক'ব এইটো ডিমৰীয়া ৰাইজৰ দীৰ্ঘনীয়া দাবী আৰু এই দাবীটোৰ প্ৰতি সঁহাৰি জনাই চৰকাৰে ইতিমধ্যে প্ৰথম পৰ্যায়ত 3 দিনৰ বাবে 22ৰ পৰা 24 আগষ্টলৈ উচ্ছেদ অভিযান চলাইছিলে দ্বিতীয় পৰ্যায়ত যোৱাকালিৰ পৰা উচ্ছেদ অভিযান চলিছে যোৱাকালি দিনটোত প্ৰায় 2 শতাধিক বাসগৃহ ইতিমধ্যে উচ্ছেদ কৰা হৈছে আজি দ্বিতীয় পৰ্যায়ৰ দ্বিতীয় দিনটোত এনেধৰণে কিছু বাসগৃহ উচ্ছেদ কৰা হৈ আছে আৰু যথেষ্ট সংখ্যক বাসগৃহ এতিয়া উচ্ছেদ কৰিবলৈ বাকী আছে এই প্ৰশাসনক আৰু চৰকাৰক সেইসমূহ বাসগৃহ উচ্ছেদ কৰিবলৈ দাবী জনাইছোঁ কাৰণ আমি ইতিমধ্যে বহু সংখ্যক সন্দেহজনক ব্যক্তিয়ে এই অঞ্চলত আহি বসবাস কৰাৰ দীৰ্ঘদিনীয়া অভিযোগ আছিলে আৰু প্ৰায় 20 বছৰ ধৰি এই অঞ্চলসমূহত এনেধৰণে বিভিন্ন এলেকাৰ ব্যক্তি আহি ইয়াত জনজাতীয় আবেষ্টনীত বা চৰকাৰী ভূমি বা চৰণীয় পথাৰসমূহত তেওঁলোকে আহি বসবাস কৰিছে আৰু ইয়াৰ জনগাঁথনিত যথেষ্ট প্ৰভাৱ পৰিছিলে ইয়াৰ খিলঞ্জীয়া লোকসকল বিভিন্ন এনেধৰণৰ লোকৰ আগ্ৰাসনৰ ফলত শংকিত হৈ পৰিছিল আৰু দীৰ্ঘদিন ধৰি ইয়াৰ খিলঞ্জীয়া লোকসকলে ইয়াৰ ৰাইজে এই লোকসকলক উচ্ছেদ কৰাৰ বাবে চৰকাৰৰ ওচৰত দাবী জনাই আহিছিলে এইবাৰ মুখ্যমন্ত্ৰী মহোদয়ে তাৎক্ষণিকভাৱে এই অঞ্চলত উচ্ছেদ চলাবলৈ নিৰ্দেশ প্ৰদান কৰাৰ পিছত সমগ্ৰ ডিমৰীয়াবাসী ৰাইজ তেখেতৰ ওচৰত চিৰকৃতজ্ঞ হৈ ৰ'ব নিশ্চয়কৈ আমি দেখুৱাইছোঁ দৃশ্য এই মুহূৰ্তত যি চৰকাৰী ভূমি আছে সেই চৰকাৰী ভূমিসমূহ উচ্ছেদ চলোৱা হৈছে আন এটা দৃশ্য কেমেৰা পাৰ্চন ধ্ৰুৱক দেখুৱাইছোঁ যিসমূহ চৰকাৰী ভূমিত অবৈধভাৱে দখল কৰি আছিল সেইসমূহত এইদৰে প্ৰটেক্টেড লেণ্ড আণ্ডাৰ লেণ্ড বেংক বাই অৰ্ডাৰ ডিষ্ট্ৰিক্ট কমিশ্যনাৰ কামৰূপ মেট্ৰ'পলিটেন ডিষ্ট্ৰিক্ট এইদৰে আচলতে চৰকাৰী ভূমিসমূহত যিসকল লোকে অবৈধ বেদখল কৰি আছিল সেইসমূহ ঠাইত ফলক আঁৰি দিয়া হৈছে আৰু এই ভূমিসমূহ যিহেতু অবৈধ বেদখলকাৰীৰ হাতৰ পৰা মুক্ত কৰা হৈছে এই ভূমিসমূহৰ পৰা যিসমূহ লোক আছে সেইসমূহক ইয়াৰ পৰা যাবলৈ ইতিমধ্যে নিৰ্দেশ প্ৰদান কৰা হৈছে স্থানীয় যুৱক এজন আছে কি ক'বা যি অবৈধ ভূমিত
চৰকাৰে হাতোৰা পৰিছে কি ক'ব? হয়, চৰকাৰী ভূমিত বেদখলকাৰী আছে এইটো আমাৰ ডিমৰীয়া ৰাইজ আৰু ডিমৰীয়া আন্তঃজিলা আঞ্চলিক ছাত্ৰ সন্থাই বাৰম্বাৰ কৈ আহিছিলে যে ডিমৰীয়াত যি অবৈধ বেদখলকাৰী আছে সেইবোৰক উচ্ছেদ কৰিব লাগে আৰু ইয়াত যি খিলঞ্জীয়া মানুহৰ বেল্ট এণ্ড ব্লকৰ এবেষ্টনীৰ মাটি আছে সেইবোৰ খিলঞ্জীয়া মানুহক ঘূৰাই দিব লাগে। আৰু এতিয়া কথাটো হ'ল কি এই যিবোৰ বেদখলকাৰী মানুহ আছে এইবিলাক ইমান বছৰ ধৰি চৰকাৰী মাটিত কেনেকৈ পকীৰ ঘৰ সাজি ইয়াতে বসবাস কৰিছে ইয়াৰ ওপৰত তদন্ত হ'ব লাগে, উচ্চ পৰ্যন্তৰ তদন্ত হ'ব লাগে। আৰু লগতে এইবোৰ মানুহক ইয়াতে বাসস্থান দিয়াৰ বাবে যিবোৰ মানুহে সহায় কৰিছে সেই মানুহবোৰক তৎক্ষণাতে তদন্তৰ ভিত্তিত আৰক্ষীয়ে জেৰা কৰিব লাগে আৰু তেখেতসকলক সোধপোছ কৰি তেখেতসকলক অতি শীঘ্ৰে জেলৰ মুখত যাতে ঠেলি দিয়ে তাৰ বাবে আমি অনুৰোধ জনাইছোঁ। হয়, দেখুৱাইছোঁ এইদৰে চৰকাৰী ভূমিত যিসমূহ গৃহ আছে সেইসমূহত ইতিমধ্যে ধন্যবাদ জনাইছোঁ ৰঞ্জিত তালুকদাৰ।